নমস্কাৰ চাবিদসকল আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ নহওক কিয় এই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেখেতসকলে জানিবলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী আৰু এই ক্ষেত্ৰত আমি এই 10 নম্বৰ পইণ্টটো আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু য'ত কোৱা হৈছে যে আপোনাৰ 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত এইবাৰ ৰাজ্য চৰকাৰৰ অধীনৰ সকলো ধৰণৰ কৰ্মচাৰী নিয়মীয়া কৰ্মচাৰী ফিক্স পে কৰ্মচাৰী ৱৰ্কচাৰ্জ কৰ্মচাৰী মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেখেতসকলে MMLSAY মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত তেওঁলোকে চিকিৎসা সেৱা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া আমি 2 নম্বৰ খবৰটো জনাইছোঁ হেয়া হল যে যিসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ নামত প্ৰতি মাহে আপোনালোকৰ একাউণ্টৰ পৰা যদিহে টকা কৰ্তন হৈ আছে তেনেহ'লে আপোনালোকক অতি শীঘ্ৰে MMLSAY মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাত আপোনালোকক পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে আৰু আপোনালোকে পঞ্জীয়ন কৰাৰ পিছত আপোনাৰ অতি শীঘ্ৰে আপোনালোকক একোখন MMLSAY অধীনত কাৰ্ড দিয়া হ'ব আৰু এই কাৰ্ডৰ অধীনত আপোনালোকে পৰৱৰ্তী চিকিৎসা সেৱা পাবলৈ সক্ষম হ'ব এতিয়া 12 নম্বৰ পইণ্টটোত কৈছে যে MERD ডিপাৰ্টমেণ্টে এই বিষয়টো চোৱা চিতা কৰিব যাৰ ফলত কৰ্মচাৰী এজন আৰু তেখেতসকলৰ অধীনত আপোনালোকে যি ক্লেইম কৰিব সেই ক্লেইমসমূহ আপোনাৰ মাৰ্চ 2025ৰ ভিতৰত যিবোৰ ক্লেইম কৰা হৈছে সেয়া অতি শীঘ্ৰে সেয়া সেটেল কৰা হ'ব আনহাতে 13 নম্বৰ যি পইণ্টটো কৈছে সেই পইণ্টৰ অধীনত কোৱা হৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত এতিয়াৰ পৰা তেখেতসকলে বিনামূলীয়া কেছলেছ ট্ৰিটমেণ্ট পাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰী হস্পিটেল আৰু মেডিকেল কলেজ কেঞ্চাৰ ইনষ্টিটিউট লগতে শ্ৰী শংকৰদেৱ নেত্ৰালয় আৰু লগতে অন্যান্য হস্পিটেলৰ সৈতে চৰকাৰে অতি শীঘ্ৰেই 3 মাহৰ এগ্ৰিমেণ্টত বহিব আৰু আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা পাবলৈ সক্ষম হ'ব আৰু যিটো এয়া জনোৱা হৈছে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।